ইতিবাচক শীৰ্ষকে পদযাত্ৰাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ অসম ইনচাৰ্জ মিতেন্দ্ৰ দৰ্শন যাদৱ ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভানেত্ৰী ৰজিনা তিৰ্কী ডাঙৰীয়ানী, বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি মদন বৰা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন চেলৰ উপসভাপতি অমৃত বৰগোহাঁই ডাঙৰীয়া আৰু যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী আৰু উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱ চেতিয়া ডাঙৰীয়া, জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপাৰ্তৰ তাঁতী ডাঙৰীয়া, মই সকলৰ নাম ল'বলৈ বিচৰা নাই। আমাৰ দলৰ সতীৰ্থসকল, মই প্ৰথমে আজি ইয়াত আহোঁতে মই দুখিত যে আমি নিজৰ এজন সতীৰ্থক হেৰুৱালোঁ। আমাৰ প্ৰয়াত গোলাপ শইকীয়াৰ পৰিয়ালবৰ্গৰ প্ৰতি মই এই মঞ্চৰ ফালৰ পৰা মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। লগতে আজি আপোনালোকক ইমান দিনৰ পিছত লগ পাই যথেষ্ট আনন্দিত। আপোনালোকক চাই মোক পুৰণা দিনবোৰ মনত পৰে যে বিভিন্ন সময়ত যে মই গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আহিছিলোঁ আৰু বা চাকেট হাউচ মানুহবোৰ লগ পাওঁ বা বিভিন্ন অনুষ্ঠানত আপোনালোকৰ লগত আমি সহায় কৰোঁ। এই পুৰণা দিনত য'ত কেতিয়াবা মই মৰম কৰোঁ, ক'ৰবাত মই গালি পাৰোঁ, সেইখিনিও মোৰ দিনবোৰ মনত পৰিছে আৰু সেইকাৰণে মই কৃতজ্ঞ যে আপোনাৰ প্ৰতি সদায় আমাৰ এটা সুসম্পৰ্ক আমি জীয়াই ৰাখিব পাৰিলোঁ আৰু আজিও আপোনালোকৰ মানুহবোৰ যথেষ্ট ওলাই আহিছে। এই ক্ষেত্ৰত সকলোৱে জানে যে আমাৰ উদ্দেশ্য হ'ল যে নিজৰ মাটি বচাবলৈ। আজি এজনে ক'লে যিদৰে মামা মামী আদানী আম্বানী আৰু পতঞ্জলীয়ে তেওঁলোকে যিদৰে মাটি লৈ আছে, পৰৱৰ্তী সময়ত আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত এক কথাও মাটি আমাৰ নামত নাথাকিব। গোটেইখিনি মাটি গুচি যাব, গোটেইখিনি বাগান গুচি যাব আৰু আমি সকলোৱে লিজ দিব লাগিব আদানী আম্বানী পতঞ্জলী মামা আৰু মামীক। আজি জাতি কিয় বচাব লাগে? যে আজি অসমৰ ভিতৰত এনেকুৱা এটা জাতি নাই, জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাত কৰা নাই। আজি তেওঁলোকে ছটা জনগোষ্ঠীক এটা সপোন দেখালে, পিছত অহংকাৰী ৰূপ ধাৰণ কৰি ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠী জনজাতিকৰণ নহ'ব। আমাৰ বাগানৰ শ্ৰমিকসকলক এটা ভুৱা সপোন দেখালে যে তোমালোকে মাটি পট্টা পাবা, হাজাৰ হাজাৰ মানুহে মাটি পট্টা পাব, কিন্তু আজিলৈকে তেওঁলোকে মাটি পট্টা দিব পৰা নাই আৰু মানুহবোৰো গম পাইছে যে এটা ভুৱা প্ৰতিশ্ৰুতি এইখন চৰকাৰে দিছে। আমাৰ বিভিন্ন জনজাতিসকলে আজি বিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ আজি তেওঁলোকৰ কিবা এটা ব্যৱসায় কৰি তেওঁলোকে স্বনিৰ্ভৰ হওক, আত্মনিৰ্ভৰ হওক, নিজৰ ভৰিৰ ওপৰত থিয় হওক। কিন্তু এই বিভিন্ন জনজাতি অঞ্চলত চাব, ভিতৰৰ অঞ্চলত যাব, চৰকাৰী স্কুলবোৰ নাই, বাগানৰ ভিতৰত চৰকাৰী স্কুলবোৰ নাই, মিচিং অঞ্চলত চৰকাৰী স্কুলবোৰ নাই। এওঁ চৰকাৰী স্কুল বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মদৰ দোকান খুলিবলৈ বিচাৰিছে। যদি চাৰিওফালে মদৰ দোকান থাকে, যদি চাৰিওফালে ড্ৰাগছ থাকে, আমাৰ জাতি সুৰক্ষিত থাকিব পাৰিব নেকি? চাৰিওফালে মদ দোকান খুলি আজি আমাৰ জাতিটো তেওঁলোকে ধ্বংস কৰি পেলাই থৈছে। আজি আমাৰ দিনৰ নিবনুৱা যুৱকসকলৰ হাতত চাকৰি নাই। এতিয়া কোনোবা সোমাইছে কয়লা চিণ্ডিকেটত, কোনোবা সোমাইছে বালি চিণ্ডিকেটত, পাথৰৰ কামত। ইয়াৰ বাহিৰে আজি তেওঁলোকে নিজৰ এটা ঠিকাদাৰ হ'বলৈ আজি তাৰিখত এটা সুযোগ পোৱা নাই, যিহেতু গোটেইবোৰ কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্ধাৰিত কৰা গুৱাহাটী 4টা 5টা ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰে কৰে আৰু আমাৰ থলুৱা ঠিকাদাৰবোৰ আজি তেওঁলোকৰ কাম নাই। সৰু সৰু দোকান আজি দোকানবোৰ চলাব পৰা নাই। যিদৰে এমেজন, ফ্লিপকাৰ্ট, ছুইগি, যি ধৰণৰ ৱেবছাইটৰ দৰে কামবোৰ হৈছে, আমাৰ সৰু সৰু দোকানীবোৰ এতিয়াও মাৰ খাই গৈছে। কিন্তু এই ক্ষেত্ৰত এইখন মুখ্যমন্ত্ৰীৰ চিন্তা ক'ত? তেওঁ মাত্ৰ এটাহে কাম লৈ ব্যস্ত যে নিজৰ বিফলতা লুকাবলৈ হ'লে, নিজৰ ব্যক্তিগত কেলেংকাৰী লুকাবলৈ হ'লে তেওঁ আমাৰ অসমৰ এচাম মানুহক দিনে দিন আজি গালি পাৰি আছে। আজি গালি পাৰি নিজকে দেখাবলৈ বিচাৰে যে তেওঁহে ডাঙৰ হিন্দু নেতা। মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ যে তুমি কেনেদৰে হিন্দু নেতা হ'লা যেতিয়া তুমি গৰু চিণ্ডিকেটৰ পৰা পইচা লোৱা? নিজকে হিন্দু নেতা ক'বলৈ বিচাৰা আৰু জনজাতিসকলৰ মাটি চুৰি কৰি তোমালোকে আদানী আৰু আম্বানীক দিবলৈ বিচাৰা।
নিজকে হিন্দু নেতা ক'বলৈ বিচাৰা আৰু বেলেগ ধৰ্মক তোমালোকে প্ৰত্যেক দিন অপমানিত কৰা, তুমি কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰা। হিন্দু মানে সভ্য, হিন্দু মানে শক্তিশালী, হিন্দু মানে প্ৰগতিশীল, হিন্দু মানে বহল, হিন্দু মানে উদাৰতা। কোনটো গুণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিতৰত আপোনালোকে দেখা পায়? এটাও গুণ দেখা পায় নেকি? হিন্দুৰ যি ভিন্ন গুণ, এটাও গুণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিতৰত নাই। তেওঁৰ দেহত যদি আছে, তেওঁ এটাহে আছে যে গৰু চিণ্ডিকেটৰ পৰা কিমান পইচা উঠাব পাৰে, কয়লা ট্ৰাকৰ পৰা কিমান পইচা উঠাব পাৰে, মাটি তেওঁলোকে ক'ত কিনিব পাৰে, ল'ৰা নামত 18টা কোম্পানী কেনেকৈ খুলিব পাৰে, এয়া হ'ল তেওঁলোকৰ ব্যক্তিগত চিন্তাধাৰা। মদ আৰু ড্ৰাগছ খুলি আমাৰ যুৱকসকলক ধ্বংস কৰি পেলাই থৈছে। সেইকাৰণে আমাক লাগে পুনৰবাৰ এখন নতুন বৰ অসম, যি বৰ অসমত আমি শান্তি, সম্প্ৰীতি, উৎপাদনশীল, নীতিশীল আৰু আদৰ্শমূল্য আমি ৰাজনীতি কৰিব পাৰোঁ। আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। মই আমাৰ দলৰ সতীৰ্থসকল আজি এই অনুষ্ঠানত আমাক যোগ কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি এই পদযাত্ৰা আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰা মই ঘোষণা জনাই মই নিজৰ চমু দুএষাৰ ইয়াতে সামৰি মাৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় সংবিধান, বন্দে মাতৰম।